আজি বৰ্ষাপাৰাত ৰাজস্থান ৰয়েলছ বনাম KKR চলিত IPLৰ অন্তিমখন লিগ মেচ অনুষ্ঠিত হ'ব দুই দলৰ মাজত আজি পইণ্ট তালিকাৰ ক্ষেত্ৰত এই দুই দলে প্ৰায় শীৰ্ষত আছে KKR আৰু ৰাজস্থান আৰু এই দল দুটাৰ মাজৰ এই যুঁজখন আজি সঁচাকৈ আকৰ্ষণীয় হ'ব আৰু যাৰ বাবে এতিয়া দৰ্শকৰ ভিৰ ইতিমধ্যে দেখিবলৈ পোৱা গৈছে আমি পোনপটীয়া হৈ যাব বিচাৰিছোঁ এই মুহূৰ্তত আমাৰ সাংবাদিক লক্ষ্যজিৎ গোহাঁই আছে লক্ষ্যৰ ওচৰলৈ যাব বিচাৰিছোঁ লক্ষ্য কি জনাব দৰ্শকৰ কি ধৰণৰ উৎসাহ দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে আমি পূৰ্বৰ বাতৰিটো জনাইছিলোঁ যে ইয়াৰ পূৰ্বৰ মেচখনত এক প্ৰকাৰ গোলপীয়া হৈ পৰিছিল ষ্টেডিয়াম কিন্তু আজি KKRৰ সমৰ্থক সমান্তৰালভাৱে দেখিবলৈ পোৱা গৈছে এফালে ৰাজস্থানৰ যি ধৰণে সমৰ্থক সমান্তৰালভাৱে KKR আৰু বহুত সংখ্যক সমৰ্থক ইতিমধ্যে দেখিবলৈ পোৱা গৈছে আপুনি কি জনাব এই মুহূৰ্তত কি ধৰণৰ দৃশ্য দেখিবলৈ পাইছে হয় জগদীশ এই মুহূৰ্তত সম্পূৰ্ণৰূপে এছিয়া ষ্টেডিয়ামৰ বাহিৰত গোলপীয়া আৰু বেঙুনীয়া আপুনি ৰং দেখা পাব যিফালে চাই সেইফালে দুইটা দলৰ সমৰ্থকক দেখা পাব কিন্তু এই মুহূৰ্তত আপোনাক দেখুৱাইছোঁ ৰাজস্থান ৰয়েলছৰ টিমটো আহি ইতিমধ্যে উপস্থিত হৈছে এই বৰ্ষাপাৰাত আৰু কিছু সময়ৰ পিছতে এছিয়া ষ্টেডিয়ামত প্ৰৱেশ কৰিব এয়া দৰ্শকৰ উৎসাহ দেখা পোৱা গৈছে দৰ্শকৰ মাজত ইয়াত ব্যাপক যি ধৰণৰ তেওঁলোকৰ উৎসাহ এই মুহূৰ্তত কলকাতা নাইট ৰাইডাৰ্ছৰ যিখন টিম বাছ সেই টিম বাছ ইতিমধ্যে আহি বৰ্ষাপাৰা পাইছেহি এছিয়া ষ্টেডিয়ামত যিহেতু 7:30 বজাৰ লগে লগে মেচ অনুষ্ঠিত হ'ব 7 বজাত যিহেতু টছ হ'ব তাৰ পূৰ্বে টিম বাছ আহি উপস্থিত হৈছেহি আপোনালোকক পোনপটীয়াভাৱে বৰ্ষাপাৰাৰ পৰা দেখুৱাই আছোঁ এছিয়া ষ্টেডিয়ামৰ দৃশ্য আপোনালোকক দেখুৱাই আছোঁ এয়া কলকাতা নাইট ৰাইডাৰ্ছৰ যি টিম বাছ সেই টিম বাছ ইতিমধ্যে প্ৰৱেশ কৰিছে এছিয়া ষ্টেডিয়ামত আৰু ইয়াৰ মাজত এক ব্যাপক উৎসাহ দেখা পোৱা গৈছে ব্যাপক উৎসাহৰ মাজেৰে যিহেতু 7:30 বজাত এই মেচখন অনুষ্ঠিত হ'বলৈ গৈ আছে আৰু বতৰৰ কথা যদি ক'বলৈ যাওঁ যি ধৰণে পূৰ্বৰ যিটো অনুমান আছিল যে সেই বৰষুণ আহিব কিন্তু বৰষুণৰ সম্ভাৱনা এই মুহূৰ্তলৈকে দেখা নাই এয়া এই মুহূৰ্তত আপোনালোকক দেখুৱাইছোঁ এয়া যিসকল KKRৰ যিসকল খেলুৱৈ সেই খেলুৱৈসকল ইতিমধ্যে টিম বাছত এছিয়া ষ্টেডিয়ামত প্ৰৱেশ কৰাৰ দৃশ্য আপোনালোকক দেখুৱাইছোঁ আৰু তাৰ মাজতে এক উৎসাহ ইতিমধ্যে দেখা পোৱা গৈছে ইয়াত দৰ্শকৰ মাজত আৰু জগদীশ যি ধৰণে কোৱা হৈছিল যে এছিয়াত প্ৰথমখন যিখন মেচ অনুষ্ঠিত হৈছিল তাত ৰাজস্থান ৰয়েলছ আৰু কেৱল ৰাজস্থান ৰয়েলছ হৈছিল কিন্তু এইবাৰ ৰাজস্থান ৰয়েলছৰ সমৰ্থক যিমান ইয়াত KKRৰ সমৰ্থকো সিমানেই বুলি ক'ব লাগিব আৰু এনেধৰণৰ পৰিৱেশ ক'ৰ পৰা আহিছে এবাৰ আমি নলবাৰী ইয়াত প্ৰথমখনত দেখা পাইছিলোঁ ৰাজস্থানত কিন্তু এবাৰ KKRৰ সমৰ্থকো বহুত আছে আপোনালোকে গেলাৰীত আপোনালোকৰ দুইটা দলৰ মাজত যি ধৰণে খেলপথাৰত যুঁজ হ'ব গেলাৰীটো নিশ্চয় এটা মানসিক যুঁজ হ'ব বিৰাট মানসিক যুঁজ হ'ব আমাৰ জিন্দাবাদ ৰিয়ান পৰাগ অসম সন্তান ৰিয়ান পৰাগ জিকিবনে নিশ্চয় জিকিব 2-2 কাৰণে যোৱাবাৰ হাফ সেঞ্চুৰী কৰিব নোৱাৰিলে এবাৰ কিমান আশা কৰিছে আমি 50ৰ ওপৰত আশা কৰিছোঁ 50ৰ ওপৰত আমি ৰিয়ান পৰাগৰ ডাঙৰ ফেন ডাই হাৰ্ড ফেন ইতিমধ্যে যিহেতু আহিছে যিসকল ৰিয়ান পৰাগ আৰু KKR বিৰাট কোহলি এই মুহূৰ্তত ৰাছেলে আজি ফটকা ফুটাব ফটকা স্যাৰ ৰিয়ান পৰাগ আমাৰ অসমৰ ৰাছেলে আজি ফটকা ফুটাব ৰিয়ান পৰাগ আমাৰ অসমৰ গৌৰৱ সন্তান ৰিয়ান পৰাগ অসম সন্তান ৰিয়ান পৰাগ অসম সন্তান ৰিয়ান পৰাগ এয়াই হৈছে ক্ৰিকেটৰ উন্মাদনা এয়াই হৈছে IPLৰ উন্মাদনা যি ধৰণে খেলপথাৰত 7:30 বজাত 22 গজৰ যুঁজ হ'ব কিন্তু তাৰ পূৰ্বে এছিয়া ষ্টেডিয়ামৰ বাহিৰত দৰ্শকৰ মাজত যি ধৰণৰ দুইটা দলৰ সমৰ্থকৰ মাজত তেওঁলোকৰ নিজ নিজ দলক সমৰ্থন কৰি এনেধৰণে উৎসাহ দেখিবলৈ পোৱা গৈছে কোনোৱে যদি KKR জিতেগা হৰ হাল ৰাজস্থান জিতিব উঠা কে জিতেগা আল্লাহ বল যদি হাল্লা বল এনফালে আমি KKR এনেধৰণৰ উন্মাদনা দেখা পোৱা গৈছে এছিয়া ষ্টেডিয়ামৰ বাহিৰত এয়াই হৈছে ক্ৰিকেটৰ উন্মাদনা এয়াই হৈছে IPL আৰু এয়াই হৈছে গুৱাহাটীত যিটো ক্ৰিকেটৰ জ্বৰ বুলি কৈ থকা হৈছিল IPLৰ জ্বৰ বুলি কৈ থকা হৈছিল যিমানে সময়ৰ ওচৰ চাপিছে সিমানে ক্ৰিকেট প্ৰেমীৰ মাজত ক্ৰিকেট অনুৰাগীৰ মাজত দৰ্শকৰ মাজত উৎসাহ দেখিবলৈ পোৱা গৈছে আৰু সেই উৎসাহ খেলপথাৰত 7:30 বজাৰ লগে লগে যিহেতু মেচখন অনুষ্ঠিত হ'ব আৰু গেলাৰীটো সেই একে উৎসাহ দিবৰ কাৰণে এনেধৰণে ভিৰ কৰা হৈছে এছিয়া ষ্টেডিয়ামৰ বাহিৰৰ পৰিৱেশ আপোনালোক দেখিবলৈ সক্ষম হৈছোঁ জগত হয় নিশ্চয় লক্ষ্য ৰাজস্থান ৰয়েলছৰ লগতে KKRৰ টিম আহি ইতিমধ্যে উপস্থিত আছে সময় এতিয়া 7:30 বজালৈ সকলোৱে অপেক্ষা কৰিছে কিছু সময় পাছতে খেল আৰম্ভ হ'ব আৰু দৰ্শকৰ এনে ধৰণৰ উৎসাহ
আৰু লানি নিচিকা সোঁত ইতিমধ্যে দেখিবলৈ পোৱা গৈছে আৰু সকলো ষ্টেডিয়ামৰ দিশে আগবঢ়া পৰিলক্ষিত হৈছে সমৰ্থক কিন্তু দুই পক্ষৰ দেখিবলৈ পোৱা গৈছে KKR আৰু ৰাজস্থান ৰয়েলছৰ সমৰ্থকেৰে ভৰি পৰিছে এতিয়া বৰ্ষাপাৰা ষ্টেডিয়াম লক্ষ্য ধন্যবাদ জ্ঞাপন কৰিছোঁ পৰৱৰ্তী সময়ত পুনৰ আহিম